এইখিনি চব পাত এটা পাততো গজালি নাই সব মানে শুকান দেখিছেনে কি নমস্কাৰ বন্ধুসকল মই সুদীপ্ত পৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এবাৰ বাগানৰ অৱস্থা একেবাৰে বেয়া আমাৰ বাগানৰ পালকৰ মানে বাগানৰ খেতিয়কৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা লেখীয়া হৈছে পাত মই কেনেকুৱা ছিঙি আছোঁ চক এইখিনি চব পাত এটা পাততো গজালি নাই সব মানে শুকান দেখিছেনে কি কৰিছোঁ এইখিনি পাত ছিঙিব লগা হৈছে এবাৰ এয়া চব দেখিছে আৰু ইয়াতে গোটেই বাগান শুকান হৈ আছে এটা গজালি নাই বাগানত এই মে মাহতো আমাৰ বাগানৰ গছত বৰষুণ নাই আমাৰ গোলাঘাটৰ এটুকুৰা জেগাত বেলেগ বেলেগ জেগাত শুনা পাইছোঁ মৰাণত হওক বা লখিমপুৰত হওক ধাৰাসাৰ বৰষুণ দি আছে বুলি শুনিছোঁ কিন্তু আমাৰ ইয়াতে টোটেলি বৰষুণ নাই গাখীৰৰ দৰে কেইটোপমান বৰষুণ পৰে একোৱে কাম হোৱা নাই গোটেই একদম ড্ৰাই মাটি চক মাটি এতিয়াও বৰ্তমান ফাটি আছে দেখিছেনে এইবোৰ মাটি ফাট মেলি আছে গতিকে এনেকুৱা ধৰণৰ যদি একদম শুকান অৱস্থা হয় তেতিয়াহ'লে কি গছে পাত দিব আৰু বিৰাট ডাঙৰ এটা সমস্যা হৈছে চক আমাৰ চাহ গছৰ যিসকল খেতিয়ক আমাৰ খেতিয়কসকলক নৱেম্বৰ মাহৰ পৰা আমাৰ বাগানত একচুৱেলি পাত নাই নৱেম্বৰ মাহলৈকে আমাৰ বাগানত দুই এটা পাত ওলাই থাকে নৱেম্বৰৰ পাছত আমাৰ বাগানত কিন্তু পাতৰ কোনো মানে নোলায় ডিচেম্বৰত আমি ধৰি লওক কলম মাৰোঁ কলম মৰাৰ পাছত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে অলৰেডি আমি মাৰ্চ মানৰ পৰা আমি পাত ছিঙা ষ্টাৰ্ট কৰোঁ কিন্তু এতিয়া মাৰ্চ এপ্ৰিল মে অলৰেডি 3 মাহ গুচি গ'ল মানে আমাৰ নাই এবাৰ একদম পাত নায়েই এইখিনি গজালি নাই আপুনি পাত চক গছত গজালি নাই চব শুকান পাতখিনি আমি কাটি দিব লগা হৈছে এইখিনি শুকান পাতখিনি ছিঙিব লগা হৈছে এনেকুৱা অৱস্থা যদি হয় তেতিয়াহ'লে কি হ'ব খেতিয়কৰ আৰু ইমান এটা বেয়া অৱস্থা হৈছে যে আমাৰ মানে বৰষুণ আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ বৰষুণটো নথকাৰ ফলতে আমাৰ গছে মানে চাহপাত যিটো গজালি মেলিবলৈ মন নকৰা হৈছে একেবাৰে বেয়া অৱস্থা গোটেইখিনি মানে শুকান আজি চক মে আজি হৈ গৈছে 5 তাৰিখ মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ নৱেম্বৰ মানলৈকে ধৰি লওক পাতটো থাকে মানে অলৰেডি এতিয়া কিন্তু কি হৈছে 5 মাহ এই 5 মাহটো এইটো মাহত অলৰেডি গ'লেই ইয়াত যেতিয়া বৰষুণ পৰিব তেতিয়া আমি আকৌ সাৰ দিম সাৰ দিয়াৰ পাছত ধৰি লওক গজালি কেইটামান আহিব পাত যেতিয়া ওলাব ৰেট নাথাকিব সেইটো এটা হাহাকাৰ সৃষ্টি এটা হ'ব তেতিয়াহ'লে আপোনালোকে খেতিয়কে কি কৰি খাব এনেকুৱা ধৰণৰ বেয়া সংকটৰ অৱস্থাত কিন্তু আমাৰ বাগানৰ খেতিয়কসকল কিন্তু হৈ আছে আৰু আমাৰ এটুকুৰা জেগাতে প্ৰায় ঘৰ মানুহে বাগানৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আমি যিটো চলি থাকোঁ প্ৰতি বছৰে কিন্তু এই বছৰটো এনেকুৱা এটা হৈছে যে বাগানৰ গোটেই পাতেই নাই পাত নথকাৰ কাৰণে সকলোৰে এটা হাহাকাৰ চিটুৱেশ্যন চলিছে গতিকে কি হ'ব যদি এই বছৰ এনেধৰণে বৰষুণৰ পৰিমাণ কমিছে নেক্সট বছৰ যদি আৰু কমে তেতিয়াহ'লে আপুনি কেনেধৰণে আমি এই খেতি কৰি পেলাই জীৱন জীৱিকা আমি এনেধৰণে আমি চলিম বুলি ভাবিছোঁ আচলতে কেনেধৰণে চলিম কেনেধৰণে নিজৰ ঘৰখন চলিব বা কেনেধৰণে পৰিয়ালটো পোহপাল দিব পৰা হ'ব এই খেতিখিনিৰ পৰা গতিকে সাংঘাতিক এটা বেয়া চিটুৱেশ্যন হৈ আছে আৰু জনামতে ইয়াৰ তলতো যিটো আমাৰ পানীৰ যিটো পৰিমাণ এইটো সাংঘাতিক ধৰণে শুকাই গৈছে কথা হৈছে কি আমাৰ আজিকালি ৱাটাৰ ছাপ্লাই হৈছে গোটেই জেগাই গোটেই ৱাটাৰ ছাপ্লাই হৈছে এটা ৱাটাৰ ছাপ্লাই মই জানো 60,000 লিটাৰ প্ৰতিদিনে পানী উলিয়াই আছে তলৰ পৰা গতিকে এতিয়া ওপৰৰ পৰাতো পানী নাই এই তলৰো পানীকণ যদি কিবা কাৰণত বন্ধ হৈ যায় তেতিয়াহ'লে মানুহৰ আমাৰ কি কাৰণত হাহাকাৰ সৃষ্টি হ'ব মানে ভাবিব নোৱাৰা চিটুৱেশ্যন গতিকে এনেধৰণে খেতিয়কৰ এবাৰ একদম অৱস্থা আটাইতকৈ বেয়া গতিকে আৰু কিমান পাত ওলাব বাগান টুকুৰাৰ পৰা একোৱে মানে আপুনি ভৰসা কৰিব নোৱাৰে বা বৰষুণ কেতিয়া আহিব একো ভৰসা কৰিব নোৱাৰে ওপৰত মেঘ চক দেখিছেনে কোনো আশা কৰিবই নোৱাৰি আৰু যেতিয়া বৰষুণ দিব এটা ভাল বৰষুণ দিলেহে আমাৰ মাটিৰ যেতিয়া জীপটো হ'ব জীপ হোৱাৰ লগে লগে আমি তাতে সাৰ মাৰিব পাৰিম সাৰ মাৰিলে আকৌ অলপ দিনৰ পাছত ইয়াৰ পৰা গজালি আহিব গজালি আহিলে পাত আহিব পাত অহাৰ লগে লগে আকৌ ফেক্টৰীয়ে ৰেটটো কমাই দিব বস্ত পইচা একেবাৰে এবাৰ জিৰ' বুলিয়ে ক'ব লাগিব গতিকে আমাৰ বাগানৰ খেতিয়কৰ কিন্তু পানীত হাঁহ নচৰা লেখীয়া অৱস্থা হৈছে অকল শুকান পাত ছিঙি থাকিবলগীয়া হৈছে কাৰণ যেতিয়া বৰষুণ নপৰিব তেতিয়া আৰু আমি একোৱে কিন্তু আশা ভৰসা একোৱে কৰিব নোৱাৰিম এইখিনিৰ পৰা আৰু ইহঁতে যে কাম কৰি আছে দেখিছেনে ইহঁতৰ এইবাৰ অৱস্থা বেয়া কাৰণ বাগানৰ পাত ছিঙি বা বাগানৰ কাম কৰি পেলাই এনেধৰণে তেহেঁতৰ পৰিয়াল পোহপাল দি আছে বা নিজে চলি আছে কিন্তু এইবাৰ পাত নাই গতিকে বাগানৰ কামো কম গতিকে তেহেঁতিও চলাত সাংঘাতিক ধৰণৰ বেয়া অৱস্থা হৈছে আৰু আপোনালোকৰ কোন জেগাত কাৰ কেনেকুৱা কি হৈছে অকণমান জনাব কমেণ্ট আকাৰে আমাৰ কিন্তু অৱস্থা একেবাৰে বেয়া